নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল আমি আজি জাস্ট এটা মানে প্ৰমাণ বা বস্তু এটা দেখাব বিচাৰিছোঁ এই কোৱালিটি সিডছ বুলি যেটো কওঁ আমি উপযুক্ত মানদণ্ডৰ যেটো বীজ সেই বীজেৰে আপুনি যদি খেতি কৰে বা কিবা লগাই তাত কৃতকাৰ্যতা লাভ কৰাটো খাটাং এয়া চাওক আমাৰ এয়া ধনিয়া আমি তিয়াই থৈ এটো অকমান জিপাল মাটিত বা গোবৰ পুতি থৈছিলোঁ এনেকৈ গোবৰ পুতি থলে হয় জিপাল মাটি পুতি থলে মই গোবৰতে পুতি থৈছিলোঁ পুতি থোৱাৰ পিছত এসা ফুল মানে 100% নহলেতো 95 100% তো কোনো নহয় তথাপি মই 95% 90% ইয়াৰ জাৰ্মিনেশ্যন হৈছে মিজ হোৱা নাই গতিকে এনেকৈ যদি উপযুক্ত মানদণ্ডৰ গুটি পায় তেনে ধনিয়া গুটি নগজাৰ কোনো কাৰণ নাই কাৰণ বহুত বন্ধু বান্ধৱে মানে কয় যে তেওঁলোকৰ ধনিয়া গুটি নগজে তেওঁলোক ধনিয়া গুটি গজাব নোৱাৰে বহুতৰে হয় ধনিয়া গুটি দিয়ে কিন্তু নগজে সেইকাৰণে আমি এটো ক'ব গৈছোঁ যে ধনিয়া গুটি এনেকৈ উন্নত সোৰ্সৰ মানদণ্ডৰ মানে প্ৰকৃত সোৰ্সৰ পৰা যদি সংগ্ৰহ কৰিব পাৰে বা এইবাৰৰ যেটো সিজনৰ ওলাব ধনিয়া গুটি এটো যদি অকমান বজাৰৰ পৰা কিনি আনি ৰাখি থৈ দিয়ে তে স্টেপে স্টেপে নে কৰিব আমাৰ চাগে এটো 4th স্টেপ এবাৰৰ 4 নম্বৰ স্টেপ এটো আমি 3টা স্টেপ ইতিমধ্যে খোৱা শেষ হৈ গ'ল এটো 4 নম্বৰ স্টেপ আৰু এইটো শেষ হোৱাৰ লগে লগে এইটো ওলাব মই মোৰ এনেকুৱা ভিডিও আছে চাব পাৰে আমি যদি স্টেপ বাই স্টেপ কৰিব পাৰো এটো বহাগ জেঠ মাহনৰ গোটেই বছৰটোই খাব পাৰি তথাপি আমি জেঠাৰ মাহলৈকে খাব পাৰি এটো এনে স্টেপ বাই স্টেপ যদি দিব পাৰো কিন্তু তাৰ পৰা লাগিব উপযুক্ত সিডছৰ কেনেকুৱা জাৰ্মিনেশ্যন মই হেইটোৱে দেখুৱাইছো আজি দেই আৰু লগতে তাৰ প্ৰডাক্ট যেটো বা উৎপাদিত যেটো ফসল এইখিনি দেখুৱাইছো গৰে বন্ধু বান্ধৱীসকল ধনিয়া কৰাটো তেনে সহজ যদি বহুতে নগজে বুলি কয় কেৱল অলপ বালি অহিয়া মাটি বা গোবৰ মিহলাই ল'ব লাগে পাত্ৰটো বেছি ডাঙৰ নহলে কথা নাই আৰু গুটিখিনি এক নম্বৰ সিডছখিনি খুব উন্নত মানে মানৰ হ'ব লাগে মানে উপযুক্ত বিশ্বাসযোগ্য সোৰ্সৰ পৰা সংগ্ৰহ কৰিব লাগে গৰে এয়াই ক'বলগীয়া আপোনালোকে এনেকৈ আগবাঢ়ক ঘৰতে অত্যন্ত উপদায় মছলাবিধ আমি তৈয়াৰ কৰি ল'ব পাৰো আৰু ইয়াক যেতিয়াই তেতিয়াই আমি ব্যৱহাৰ কৰিব পাৰো দিনে ৰাতি যেতিয়াই তেতিয়াই ইয়াক নিব পাৰো মাটিতো কৰিব পাৰি অসুবিধা একো নাই মাটিত কৰিলে বেছিকৈ কৰিব পাৰি কিন্তু এনেকৈ যদি আমি কৰো তাবত ফুলৰ নিচিনাকৈ কৰি যেতিয়াই তেতিয়াই আমি ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰো গতিকে এইখিনিয়ে আপোনালোক দেখিবলগীয়া গতিকে কেনে দেখিলে গুটিৰ বিষয়ে মন্তব্য দিও বুলি আশা কৰিলোঁ ধন্যবাদ।